2026 চনত এছএছ স্কুটি পাবলৈ হলে তোমালোকৰ মানিব লাগিব এটা গুৰুত্বপূৰ্ণ নিয়ম। এই নিয়মটো হয়তো বহুতেই নাজানে আৰু এই নিয়মটো নজনাৰ কাৰণে বহুত ষ্টুডেণ্ট এইবাৰ স্কুটিৰ পৰা বঞ্চিত হৈ যাব। কি নিয়ম নামানিলে কি হ'ব, কোনে কোনে এইবাৰ স্কুটি পাব, সবিশেষ এই ভিডিঅ'টো তোমালোকক জনাই দিয়া হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবা, অলপো স্কিপ নকৰিবা আৰু শেষত এটা হ'লেও শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে, কাৰণ ভিডিঅ'টো তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আৰু কোনো পেৰেণ্টছে যদি এই ভিডিঅ'টো চাই আছে, আপুনিও অলপ কষ্ট কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনাৰ ল'ৰা বা ছোৱালীক এই কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিব আৰু শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাব পাৰে। তো ষ্টুডেণ্টছ, স্ক্ৰীণত হয়তো তোমালোকে দেখা পাইছা এটা গুৰুত্বপূৰ্ণ টুইট। এই টুইটটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনৰ ষ্টুডেণ্টছক লৈ কৰিছিল, য'ত উল্লেখ কৰা হৈছে, মই তোমালোকক পঢ়ি কথাখিনি বুজাই দিবলৈ চেষ্টা কৰি আছোঁ। এজ এ স্পেচিয়েল ডিছপেনচেশ্যন দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ ডিচাইডেড টু প্ৰভাইড এ স্কুটি to all students who have joined coaching centers instead of regular courses this year after passing the higher secondary examination, provided they meet the eligibility criteria. However, from the next academic year, only students who enroll in regular courses will be considered eligible for the scheme. Students who join regular courses after a gap year will also become eligible for the scooty upon enrollment in a regular course. তো এই টুইটটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ মেছেজ তোমালোকক দিব বিচাৰিছে। কি হৈছিল মই কৈ দিব বিচাৰিছোঁ প্ৰথমৰ পৰা। মই এই বিষয়ে অল ডিটেইলছ জানো। যেতিয়া 2025 চনত স্কুটি দিয়াৰ সময় হৈছিল, তেতিয়া বহুত ষ্টুডেণ্ট কি কৰিছিল, কোচিং চেণ্টাৰত তেওঁলোকে নাম লগাইছিল, তেওঁলোকে ৰেগুলাৰ কোৰ্চ এনৰোল কৰা নাছিল আৰু ৰেগুলাৰ কোৰ্চ এনৰোল নকৰাৰ বাবে সেই ছাত্ৰ বা ছাত্ৰীজনক স্কুটি দিয়া নহ'ব বুলি প্ৰথমতে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত যিহেতু ষ্টুডেণ্টছে প্ৰটেষ্ট কৰিছিল, প্ৰতিবাদ কৰিছিল, তেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোচিং কৰি থকা ষ্টুডেণ্টছকো স্কুটি দিবলৈ তেওঁ জনাইছিল। আৰু তেওঁ ইয়াত গুৰুত্বপূৰ্ণ কথাটো উল্লেখ কৰিছিল যে পৰৱৰ্তী ইয়াৰৰ পৰা, ইয়াত হয়তো তোমালোকে দেখা পাইছা যে however from the next academic year only students who enroll in regular courses will be considered eligible for the scheme. ইয়াত তেওঁ ক'ব বিচাৰিছে পৰৱৰ্তী ইয়াৰৰ পৰা অৰ্থাৎ 2025 চনৰ পাছৰ পৰা সেইসকল ষ্টুডেণ্টছকহে স্কুটি দিয়া হ'ব যিসকলে নেকি ৰেগুলাৰ কোৰ্চ লয়। কোচিং চেণ্টাৰ বা বেলেগ যিকোনো অসমৰ বাহিৰতো বহুত ষ্টুডেণ্টছে পঢ়িব যায়, ডি ফাৰ্ম কৰিব যায়, বি ফাৰ্ম কৰিব যায়, সেইসকল ষ্টুডেণ্টছক কিন্তু স্কুটি দিয়া নহ'ব, ৰেগুলাৰ কোৰ্চেছ ল'ব লাগিব। সকলে নেকি ৰেগুলাৰ কোৰ্চ ল'ব সেইসকলেহে এই স্কুটি পোৱাৰ কাৰণে এলিজিবল হ'ব। এই টুইটটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনৰ ষ্টুডেণ্টছক লৈ কৰিছিল আৰু পৰৱৰ্তী ইয়াৰৰ পৰা এই নিয়মটো প্ৰযোজ্য হ'ব বুলি তেওঁ এই টুইটত মেনশ্যন কৰি দিছিল। তো বহুত ষ্টুডেণ্টছে হয়তো এই নিয়মটো নাজানে, তেওঁলোকে হয়তো প্ৰাইভেট কোচিং কৰিব বুলি ভাবি আছে, কিন্তু তুমি যেতিয়া স্কুটি বিতৰণ কৰিব তেতিয়া এই স্কুটিৰ পৰা তুমি বঞ্চিত হৈ যাবা। মুঠৰ ওপৰত স্কুটি পাবলৈ হ'লে কেৱল 80% নম্বৰ পালেই নহ'ব, তুমি যিকোনো এখন ৰেগুলাৰ কোৰ্চ অসমত থাকি কৰিব লাগিব। ৰেগুলাৰ কোৰ্চ মানে তুমি BA BSc BCom ল'ব পাৰা, তেনেহ'লে তুমি এই ৰাজ্য চৰকাৰৰ স্কুটি পাবলৈ সক্ষম হ'বা। মই আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। বহুতে এই বিষয়ে মোক সুধি থাকা যে কলেজত এডমিশ্যন ল'ব লাগিব নেকি স্কুটি পাবলৈ হ'লে। তো এই বিষয়ে বহুত দিন আগতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে, হয় তুমি কলেজত ৰেগুলাৰ কোৰ্চত এডমিশ্যন ল'ব লাগিব। ৰেগুলাৰ কোৰ্চ বহুত আছে, তুমি যিকোনো এখনত এডমিশ্যন ল'লেহে এই স্কুটি পাবৰ কাৰণে এলিজিবল হ'বা। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। খুব গুৰুত্বপূৰ্ণ ভিডিঅ', কিন্তু বহুতেই জানে যে 80% পালে স্কুটি পায়, নহয় 80% পালে স্কুটি নাপাবা। তুমি যিকোনো এখন ৰেগুলাৰ কোৰ্চত এডমিশ্যন ল'লেহে তুমি স্কুটি পাবা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।